নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টোপনি গলা নেকি সকলোৱে পৰীক্ষাৰ কাৰণে বেছি দিন নাই এডমিট আহিল গম পালে নহয় বহুতে এডমিট পালে বহুতে পোৱা নাই গতিকে আজি আমি ক্লাছটো অকনমান ইম্পৰ্টেন্ট কৰিছো অকনমান দেৰি হ'ল ক্লাছটো লৈ আহোতে কথাত আছে নহয় ওস্তাদৰ খেল শেষ ৰাতি হয়নে নহয় গতিকে আজি ক্লাছটো যিকেইটা জিওগ্ৰাফিক কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো ভিডিওটো শেষলৈকে চাবা আৰু বোৰিং ফিল কৰা যদি মোক কবা হা দেই ওকে সো মই ভাবো মোৰ যিকেইজন ষ্টুডেন্ট আছে সকলো স্মাৰ্ট হয় সো মই কোৱেশ্চন বিলাকৰ আনসাৰ দিয়াৰ আগতে তোমালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিবা আৰু যি সকলে আমাৰ পিডিএফ বোৰ এতিয়ালৈকে লোৱা নাই পিডিএফ বোৰ ল'ব বিচাৰে তেনেহলে তোমালোকে মোক হোৱাটছএপত কন্টাক্ট কৰিব পাৰা মোৰ হোৱাটছএপ নম্বৰ হৈছে 8638686390 বা তোমালোকে যদি পিডিএফ লাগে কমেন্ট কৰিবা ওকে গতিকে আৰম্ভ কৰিবলৈ লৈছো লেট নাইট কাষ্ট কালি 100টা কোৱেশ্চনৰ মাৰাথন ক্লাছ লৈ আহিম যি খুবই ইম্পৰ্টেন্ট হ'ব ইংলিছৰ পেপাৰ থাকিব সো হেখন পেপাৰ এটেন্ড কৰিবা ওকে মাৰাথন ক্লাছ হ'ব কালি আৰম্ভ কৰিবলৈ লৈছো প্ৰথমটো কোৱেশ্চনৰে দা চানডুবি লেক ওয়াজ ফ্ৰম ইন হুইচ ইয়াৰ ডিউ টু এন আৰ্থকুৱেক ভূমিকম্পৰ ফলত কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল এটা কথা মনত ৰাখিব চানডুবি হ্ৰদ কেনেকৈ গঠন হৈছিল আৰ্থকুৱেকৰ ফলত মানে ভূমিকম্পৰ ফলত ওকে কিন্তু কোন চনত গঠন হৈছিল বহুতে চনটো নাজানে কমেন্ট কৰিবাচোন কাৰেক্ট আনসাৰটো হৈছে 1897 ত 12 জুন 1897 ত চানডুবি লেকটো আপোনাৰ আৰ্থকুৱেকৰ ফলত মানে ভূমিকম্পৰ ফলত হৈছিল নেক্সট কোৱেশ্চনটো লাইছো ৱাক টেচাৰ এ ওয়াইল্ড শিকৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট ইন আসাম ৱাক টেচাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ভিতৰত কোনখন জিলাত পোৱা যায় ৱাক টেচাৰ কোনখন জিলাত পোৱা যায় কাৰেক্ট আনসাৰ হৈছে ডিমা হাছাওত পোৱা যায় ক'ত পোৱা যায় ডিমা হাছাওত পোৱা যায় মনত ৰাখিব অপচন এ হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো দা টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট ইন আসাম অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা কিমানখন অসমত মুঠ প্ৰশাসনিক জিলা আছে জানেনে কেইখন আছে ইয়েস অসমত মুঠ প্ৰশাসনিক জিলা 31 খন আছে মনত ৰাখিব টোপনি ধৰিছে নেকি এতিয়া আৰু টোপনি হ'বলৈ বাদ দিয়া আৰু আমাৰ ক্লাছ ৰাতি কেতিয়াবা 1-2টা বজাতো আহিব পাৰে ওকে সো নেক্সট কোৱেশ্চনটো আৰম্ভ কৰিছো হুইচ ৰিভাৰ ইন আসাম ইজ ফেমাস ফৰ ৰিভাৰ ডলফিন তলৰ কোনখন নদী ডলফিনৰ বাবে অসমৰ বিখ্যাত অসমৰ নদী হয় য'ত ডলফিন আছে শুনিছিলে নেকি কেতিয়াবা যে অসমতো ডলফিন পোৱা যায় নাই শুনা নহয় কোনখন নদীত আছে ডলফিন জানেনে কাৰেক্ট আনসাৰ হৈছে কুলচি নদী অসমত আছে আৰু ইয়াতে ডলফিন পোৱা যায় কি পোৱা যায় ডলফিন পোৱা যায় মনত ৰাখিব ক'ত পোৱা যায় কুলচি নদীত নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দা ফলোইং ষ্টেট ইজ নট সিটুৱেটেড টু দা ইষ্ট অফ আসাম তলৰ কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত নহয় ইয়াৰ ভিতৰত কোনখন ৰাজ্য অসমৰ পূব দিশত নাই কাৰেক্ট আনসাৰ হৈছে মিজোৰাম মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ ইজ দা লাৰ্জেষ্ট ৱেটলেণ্ড ইন আসাম অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো ইয়াৰ ভিতৰত অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো আছে কোনটো হ'ব পাৰে অসমৰ সৰ্ববৃহৎ জলাশয়টো বুলি ক'লে শনবিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ ডিপাৰ্টমেণ্ট ইজ এংগেজ ইন মিনাৰেলছ এক্সপ্লৰেশ্যন ইন দা ষ্টেট অফ আসাম অসম ৰাজ্যত কোনটো বিভাগে খনিজ অন্বেষণৰ কামত নিয়োজিত ইয়াৰ ভিতৰত কোনটো বিভাগ খনিজ অন্বেষণৰ কামত নিয়োজিত অসমৰ কাৰেক্ট আনসাৰ হৈছে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো দা গাই এ ট্ৰিবিউটাৰী টু দা ব্ৰহ্মপুত্ৰ ইজ সিটুৱেটেড বিটুইন হুইচ টু ৰিভাৰ ব্ৰহ্মপুত্ৰ উপনৈ গাই কোন দুখন নদীৰ মাজত অৱস্থিত মনত ৰাখিব কেতিয়াবা গাই বুলি দিলে আপোনালোকে গৰুৰ কথা নিলিখিব দেই গাই মানে হৈছে গাই এখন হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ মনত ৰাখিব আৰু কোন দুখন নদীৰ মাজত অৱস্থিত গাই কোন দুখন নদীৰ মাজত অৱস্থিত কমেন্ট কৰাচোন ইয়েস কাৰেক্ট আনসাৰ হৈছে দিহিং আৰু সোৱণশিৰিৰ মাজত গাই অৱস্থিত
মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত আছে অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত আছে বাৰু ইয়াৰ কাৰেক্ট আনচাৰ হৈছে যোৰহাটত আছে ক'ত আছে যোৰহাটত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি হিল কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি বা কোনটো কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কোনটো কাৰেক্ট আনচাৰ হৈছে সিংহাসন সিংহাসন হৈছে কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও ডিমা হাছাও শব্দটোত হাছাও অৰ্থ কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন প্ৰায় আহি থাকে পৰীক্ষাত যে হাছাও শব্দটো কি বুজাইছে হাছাও মানে কি ডিমা হাছাও নাম শুনিছে গতিকে হাছাও শব্দটো কি বুজাইছে অনুমান কৰিব পাৰিছে হাছাও মানে হৈছে হিলছ মানে পাহাৰ হাছাও শব্দটো কি বুজাইছে হিলছ বুজাইছে অ'কে কি বুজাইছে হিলছ মনত ৰাখিব যাতে এবাৰ মনত ৰাখিলে দ্বিতীয়বাৰ নাপাহৰে তেনেকৈ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নাগা হিলছ কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে কাৰেক্ট এনচাৰটো কোনটো হ'ব কাৰেক্ট এনচাৰ হৈছে ধনখৰি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত ক'ত আছে আমচাং অভয়াৰণ্য কাৰেক্ট এনচাৰ হৈছে কামৰূপ মেট্ৰ' ক'ত আছে কামৰূপত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডলি প্লেন বাই পদ্মশ্ৰী যাদৱ পায়েং পদ্মশ্ৰী যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে মানে অকলে ৰোপণ কৰিছে ফৰেষ্টখন বনাই উলিয়াইছে ফৰেষ্টখনৰ নাম কি বহুতে নাজানে যাদৱ পায়েঙে সৃষ্টি কৰা ফৰেষ্টখনৰ নাম অৰণ্যখনৰ নাম যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয় আৰু তেখেতে যিখন ফৰেষ্ট সৃষ্টি কৰিছে তাক মলাই ফৰেষ্ট বুলি কোৱা হয় কি বুলি কোৱা হয় মলাই ফৰেষ্ট নামটো মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আছাম হেজ এ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট অসমৰ কিমান কেইখন ষ্টেটৰ লগত কমন বাউণ্ডেৰী আছে সীমা ভাগ কৰে অসমে কিমানখন ষ্টেটৰ লগত সীমা ভাগ কৰে কাৰেক্ট এনচাৰ হৈছে 7খন ষ্টেটৰ লগত এইটো মনত ৰাখিব প্ৰায় আহি থাকে জিঅ'গ্ৰাফিৰ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং টাইগাৰ ৰিজাৰ্ভ ইজ অলছ' এ ৱৰ্ল্ড হেৰিটেজ চাইট তলৰ কোনটো বাঘ সংৰক্ষিত বনাঞ্চলৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইয়াৰ ভিতৰত কোনটো হ'ব কাৰেক্ট এনচাৰ কাৰেক্ট এনচাৰ হৈছে মানস নেশ্যনেল পাৰ্ক বাঘ প্ৰকল্পৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ফৰ্মছ হুইচ ড্ৰেইনছ পেটাৰ্ণ ডুৰিং উইণ্টাৰ ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো নিষ্কাশনৰ আৰ্হি গঠন কৰে কোনটো গঠন কৰে কাৰেক্ট এনচাৰ হৈছে ব্ৰাইডো অ'কে ব্ৰাইডেড মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিলছ কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে যে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি ক'লে কোনখন ৰাজ্যক বুজা যায় কাৰেক্ট এনচাৰটো কমেণ্ট কৰক কাৰেক্ট এনচাৰ হৈছে অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি জনা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে কোনখন জিলাত আছে বাৰু সৰ্বাধিক চাহ বাগিচা টি গাৰ্ডেন কাৰেক্ট এনচাৰ হৈছে ডিব্ৰুগড়ত ক'ত আছে ডিব্ৰুগড় চহৰত মনত ৰাখিব ডিব্ৰুগড় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য বৰাক ৰিভাৰ ইন আছাম অসমৰ বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান বৰাক নদীৰ দৈৰ্ঘ্যৰ কথা আপোনালোকে যদি নাজানে তেনেহ'লে মনত ৰাখিব বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মাছ লেণ্ড অফ আছাম হেজ বিন অকুপাইড বাই ফৰেষ্ট অসমৰ কিমান ভূমি বনাঞ্চলে আৱৰি ধৰিছে বা বনাঞ্চলে আৱৰি থাকে অসমৰ কিমান ভূমি বনাঞ্চলে আৱৰি থাকে কাৰেক্ট এনচাৰ হৈছে 34.2
34.21 34.21% ভূমি বনাঞ্চলে আৱৰি আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো দা মেজৰ ৰিজাৰ্ভ অফ লাইমষ্টোন আৰ ইন ডেষ্ট এণ্ড ডেষ্ট ডিষ্ট্ৰিক্ট এটা খালি ঠাইত কি বহিব কোন দুখন ডিষ্ট্ৰিক্টৰ মাজত আছে কাৰেক্ট আনসাৰ হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলং নেক্সট কোৱেশ্চনটো আহিছো দা টিপামুখ ডেম ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ কোনখন নদীৰ ওপৰত টিপামুখ বান্ধ নিৰ্মাণ কৰা হৈছে টিপামুখ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰেক্ট আনসাৰটো হৈছে বৰাক ৰিভাৰৰ ওপৰত নেক্সট কোৱেশ্চনটো আহিছো হুইচ of the following districts of Assam does not have any international boundary with Bangladesh নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই ইয়াৰ ভিতৰত কোনখন জিলাৰ বাংলাদেশৰ লগত সীমা ভাগ নকৰে কাৰেক্ট আনসাৰটো কমেন্ট কৰিলে কাৰেক্ট আনসাৰ হৈছে হাইলাকান্দি ওকে নেক্সট কোৱেশ্চনটো আহিছো আসামছ নিউজ ডিস্ট্ৰিক্ট মাজুলী ইজ কাৰ্ভ আউট অফ হুইচ অফ ডিস্ট্ৰিক্ট অসমৰ নতুন জিলা মাজুলী জিলাৰ কোনখনৰ পৰা খুদিত কৰা হৈছে মাজুলী কোনখনৰ পৰা জিলা হিচাপে ঘোষণা কৰা হৈছে কৰ পৰা কাৰেক্ট আনসাৰ হৈছে যোৰহাট সো আজি আমি কেইটা কোৱেশ্চন ডিসকাস কৰিলো জিওগ্ৰাফি 25 টা কোৱেশ্চন ডিসকাস কৰিলো 25 ৰ ভিতৰত কোনে 25 পালা তেওঁলোকে আপোনাৰ মক টেষ্টত পাছ হল আৰু যিয়ে 25 ৰ তলত পাইছে তেওঁলোকে প্ৰেক্টিস কৰিব লাগিব আৰু তোমালোকে মক টেষ্ট পেপাৰ কেইখন যদি আমাৰ লোৱা নাই তেনেহলে ল'ব পাৰা কমেন্ট কৰিবা যদি পিডিএফ কেইখন লাগে আমাৰ গোটেইবোৰ ক্লাছৰ পিডিএফ তোমালোকে মাত্ৰ 99 টকাত বা 99 रुपीसত লাভ কৰিবা সো আশা কৰো ভিডিওটো চাই ভাল পাইছা যদি ভাল পাইছে লাইক কমেন্ট চেনেল লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা আজিলৈ মানে উন্নত ভিডিওটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম শুভৰাত্ৰি